তো শ্ৰদ্ধাৰ ৰাইজ স্বাগতম জনাইছোঁ বি ব্লগ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ' লৈ আজি একদম ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ দেখি চাগে গমে পাইছে আৰু কাৰণটো এয়াই যে আমাৰ ওচৰতে মানে আমাৰ নিজৰ চকত নিজৰ গাঁৱত এটা ধুনীয়া অনুষ্ঠান এখন অপেনিং হ'ব গৈ আছে য'ত আমি সঠিক দামত একদম মূল্যৱান বস্তুবিলাক পাম আৰু যিবিলাক বস্তু কিনিব যিবিলাক বস্তু আমি ক্ৰয় কৰিবৰ কাৰণে আগতে হাজো নলবাৰী গুৱাহাটী মুকালমুৱা সিমান দূৰলৈকে যাব লগা হৈছিল আৰু সেইবিলাক বস্তু এতিয়া একদম নিজৰ চকত নিজৰ গাঁৱৰ নিজৰ চকত একদম ঘৰৰ সন্মুখতে বুলি ক'ব লাগিব তেনেকুৱা দূৰত্বৰ ভিতৰতে আমি পাই যাম আৰু তেনেকুৱা এটা প্ৰতিষ্ঠান যিহেতু আজি মুকলি হ'ব আৰু তাত একদম সহজতে পাব সঠিক মূল্যত পাব আৰু লগতে কেনেকুৱা ধৰণে তাক মানে কিনিব পৰা যাব সেইবিলাকো ধুনীয়াকৈ ক'ব দোকানৰ অনাৰ আছে যিহেতু তাত অলপ তেন্তে ধুনীয়াকৈ সাজি কাচি ওলাই ল'লোঁ কেনেকুৱা ধৰণৰ কি অনুষ্ঠান অপেনিঙত গৈ আছোঁ আৰু কেনেকুৱা ধৰণৰ বস্তু আপোনালোকে তাত একদম সঠিক মূল্যত পাই যাব একদম ঘৰৰ ওচৰতে মই নিজেই যিহেতু যাম গতিকে ভিতৰত গৈ ধুনীয়াকৈ ভিডিঅ'খিনি বনালে আৰু গোটেই ভিডিঅ'টো আপোনালোকে যেতিয়া চাব তেতিয়া আপোনালোকেও ভালদৰে বুজি পাব আৰু কেনেকুৱা ধৰণে তাত বস্তু পাব আপোনালোকে চাই থাকক ভিডিঅ'টো একদম শেষলৈ বলক তেন্তে আমি এতিয়া গৈ থাকোঁ আৰু ফাইনেলি আহি পাই গ'লোঁ এনেকৈ ৰুবুল ইলেক্ট্ৰিকেলছ এণ্ড ইলেক্ট্ৰনিক্স আৰু ইয়াৰ ভিতৰত সোমাই এতিয়া আমি চাম কেনেকুৱা ধৰণে সজাইছে বৰ্তমান যিহেতু আজি উদ্বোধনী হ'ব আজিৰ পৰাই দোকানখন যিহেতু অপেনিং হ'ব গতিকে কেনেকুৱা ধৰণে সজাইছে ভিতৰত গৈ প্ৰথমতে চাই লওঁ আৰু কেনেকুৱা ধৰণৰ বস্তু ইয়াত পায় সেইটো আমি চাব লাগিব কেনেকুৱা সঠিক মূল্যত আপোনালোকে পাব একদম ওচৰতে গতিকে দোকানৰ অনাৰ আমাৰ লগত আছে আমাৰ সম্বন্ধীয় মামাৱে হয় যিহেতু আৰু তেখেত বৰ্তমান পূৰা কামত ব্যস্ত যিহেতু দোকানখন খুব ধুনীয়াকৈ সজাই আছে একদম প্ৰকাণ্ড টিভি ইয়াত পাব লগতে সৰু সুৰা টিভিও আপোনালোকে বিচাৰিলে ইয়াত পাই যাব ফ্ৰিজ তাৰপিছত বিভিন্ন ধৰণৰ প্ৰেছাৰ কুকাৰ আৰু বিভিন্ন ধৰণৰ বস্তু পাব কিমান বস্তুৰ নাম ক'ম বাৰু ভিডিঅ'টোত চাই থাকিলে গমেই পাই যাব আৰু বৰ্তমান অনাৰ একদম ব্যস্ত যিহেতু খন্তেক পিছতে আধা ঘণ্টামান পিছতে দোকানখন উদ্বোধনী কৰিব আৰু উদ্বোধনী অনুষ্ঠানত বিভিন্ন ধৰণৰ গণ্যমান্য ব্যক্তিসকলক যিহেতু ইয়াত আমন্ত্ৰণ জনাইছে তেখেতসকল আগত অলপ মানে তেখেত এতিয়া বৰ্তমান পূৰা ব্যস্ত দোকানখন ধুনীয়াকৈ সজাই পৰাই তোলাত আৰু মানুহবিলাকক যিবিলাকক নিমন্ত্ৰণ দিছে সেইবিলাকৰ কাৰণে কিবা অলপ মিঠা বস্তুৰ যোগাৰো কৰিছে যিহেতু দোকানখন অপেনিং কৰিব আজি প্ৰথম আৰু এইফালে এইবিলাক যা যোগাৰ বৰ্তমান চলি আছে আৰু ইয়াত ৱাশ্বিং মেচিন পাব এইবিলাক গোটেই ৱাশ্বিং মেচিন তাৰপিছত এইফালে কুলাৰ প্ৰকাণ্ড কুলাৰ আছে আৰু এইফালে ইনভাৰ্টাৰ ধুনীয়া ইনভাৰ্টাৰ বেটাৰী গোটেইখিনি ইয়াত পাই যাব ধুনীয়াকৈ ইয়াত ধুনীয়াকৈ মোবাইল চবাইলো আপোনালোকে পাব কাৰণ মোবাইলটো আজিকালি বহুতে বেছি জৰুৰী বস্তু ঘৰৰ ওচৰতে পালে ভাল সেইকাৰণে মোবাইল চবাইলো ৰাখিছে ইয়াত আৰু দোকানৰ অনাৰ বৰ্তমান মোৰ লগত আছে কেনেকুৱা ধৰণৰ ইয়াত কেনে সুবিধা অলপ নিজে ক'ব বাৰু কেনে আমাৰ দোকান অপেনিংটো কৰিব আছে আজি দোকানী আজি কৰিম আৰু অপেনিংটো ইয়াত ভাল সুবিধাজনক বস্তুবিলাক পাব ঘৰুৱা সামগ্ৰী আপোনালোকে খুব কম দামতে মানে অত্যন্ত দৰকাৰী বস্তুখিনি গোটেই পাই যাব ইয়াত ইয়াত ভাল ফ্ৰিজ ৱাশ্বিং মেচিন এইবোৰ কুলাৰ টিভি ফেন ঘড়ী কুকাৰ চুকাৰ এইবিলাক সামগ্ৰী পাই যাব ইয়াত গোটেইখিনি ইনভাৰ্টাৰো আছে লগত চব ইনভাৰ্টাৰ আছে আপোনাৰ এই লাইনৰ অল সামগ্ৰী গোটেইখিনি পোৱা যাব মোবাইলৰ গোটেইখিনি পোৱা যাব আৰু আপোনালোকে ইয়াত আহি যাব আৰু লাহে ফাইনেন্সৰ ব্যৱস্থাটো আহিব যিহেতু মানুহ EMI বিচাৰে সেইটো আমি ফাইনেন্সো আমি কৰাৰ চেষ্টা কৰি আছোঁ আমি যোগাযোগ কৰি আছোঁ বৰ্তমান খুব সোনকালে আমাৰ ফাইনেন্সটো ব্যৱস্থাও হৈ যাব আৰু এনেকৈ ধুনীয়াকৈ ফিটা চিটা টানি দিলে কাৰণ খন্তেক পিছতে ইয়াত উদ্বোধনী কৰিব ফিটা কাটিব আৰু এখেত এফালে আমাৰ আমন্ত্ৰিত অতিথি আমাৰ লোৱাৰ কাঠা বেংকৰে মেনেজাৰ ছাৰ আৰু এখেতে আজি ফিটা কাটিব উদ্বোধনী কৰিব আৰু যিহেতু মোকো আমন্ত্ৰণ জনাইছিল গতিকে মোকো এটা সন্মান দিব বিচাৰিছে ধন্যবাদ আৰু এনেকৈ দোকান অপেনিং হৈ গ'ল ভিতৰত গোটেইবিলাক মানুহ সোমালে কি বস্তু কেনেকৈ ৰাখি থৈছে গোটেইখিনি চোৱাৰ কাৰণে আৰু খুব ধুনীয়াকৈ মানে দোকানখন সজাইছে লাইট চাইট ছিষ্টেম বহুত বেছি ধুনীয়া গতিকে আমাৰ ছাৰ আমাৰ মাজত আছে তেখেতৰ অনুভৱটোৰ বিষয়ে অলপ জানো বাৰু এনেকুৱা এটা প্ৰতিষ্ঠানত আহি তেখেতৰ মনৰ ভাৱ অলপ হ'লেও আমি জানিব বিচাৰিম মানে কেনেকুৱা ছাৰ এটা অনুভৱ আপোনাৰ এই লোহাৰকাঠা অঞ্চলত আমাৰ যিটো বেংক আছে তাৰ মই শাখা প্ৰবন্ধক তো আমাৰ বেংক হিচাপত কি হয় আমাৰ গোটেই এৰিয়াটো ডেভেলপমেণ্ট এটা হোৱাটো আমি বিচাৰোঁ দোকানটো তেওঁৰ হৈ উঠিছে বা ইয়াৰে ৰাইজেও ইয়াৰ পৰা উপকৃত নিশ্চয় হ'ব তেওঁ এতিয়া আপোনালোকে দূৰত যাব নালাগে ইয়াৰ পৰা বস্তুখিনি ল'ব পাৰিব বা ৰুবুলদাও নিশ্চয় সহায় কৰিব তো সেইকাৰণে গোটেই অঞ্চলটোৰে এটা ভাল দিন বুলি ক'ব লাগিব নিশ্চয় সেইখিনি কৈ মই শুভেচ্ছা দিলোঁ ৰুবুলদাক যাতে দোকানখন আগবাঢ়ি যায় গোটেই লোহাৰকাঠা অঞ্চলৰো যাতে আগবাঢ়ি যায় বেলেগেও আগবাঢ়ক এনেকুৱাকৈ তাৰে আশা ৰাখিছোঁ
আৰু আপুনিও নিমন্ত্ৰণ ৰক্ষা কৰি ইয়ালৈ অহাৰ বাবে আপোনাক ধন্যবাদ। আৰু এনেকৈ যিহেতু দোকানৰ উদ্বোধনী হৈ গ'ল আৰু কিবা এটা শুভ কাম হ'লে আমি যিহেতু মিঠাই খাওঁ, গতিকে সকলোকে মিঠাই আৰু কিবা কিবি নাস্তা চাহ পানী দি দিলোঁ। এতিয়া এইফালে টিভি চিভি ধুনীয়াকৈ চলি আছে, কিমান প্ৰকাণ্ড টিভি চাওক এবাৰ। আৰু এনেকৈ উদ্বোধনী অনুষ্ঠানৰ পৰা আহি পালোঁ, বিভিন্ন ধৰণৰ মানুহ তাত আছিল, আমন্ত্ৰণ জনাইছিল আৰু ধুনীয়াকৈ উদ্বোধনী হৈ গ'ল সুকলমে। আৰু আটাইৰে বাবে মিঠাই চিঠাই চাহ পানী কিবা কিবি ব্যৱস্থাও কৰিলে, খুব সুন্দৰ এটা মানে আয়োজন কৰিছিল তেখেতে, আৰু তেখেতে মোক নিমন্ত্ৰণ কৰাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ তেখেতক। আৰু যদি তেনেকুৱা ধৰণৰ বস্তু যিবিলাক সামগ্ৰী তাত দেখিলে আপোনালোকে, ৱাশ্বিং মেচিনৰ পৰা আদি কৰি ঘৰত অত্যন্ত জৰুৰী যিবিলাক বস্তু ব্যৱহাৰ কৰিব লাগে এতিয়া আজিৰ এই যুগত, তেনেকুৱা ধৰণৰ বস্তু গোটেইখিনি তাত পাই যাব। আৰু তাত আহিব ধুনীয়াকৈ বস্তুবিলাক একদম সঠিক দামত আপোনালোকে ক্ৰয় কৰিব পাৰিব। এটা চিম্পুল ব্লগ বনাই দিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগ পাইছোঁ অন্য এটা নতুন ব্লগৰ সৈতে।